108 মৃত্যুঞ্জয় কৰ্মচাৰী অনিৰ্দিষ্টকালীন কৰ্মবিৰতিৰ সমৰ্থনত আৰু চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ প্ৰতিবাদ অসম তৈল পৰিবহণ শ্ৰমিকৰ কৰ্মবিৰতি পালন উত্তৰ পূব পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ সংবাদমেল সম্বোধন নিম্নতম মজুৰি ২৭,০০০ টকা ধাৰ্য কৰাৰ দাবী ১৫ ডিচেম্বৰ তাৰিখে প্ৰতিবাদী ধৰ্মঘট ঘোষণা নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ ঘোষণা চাও গুৱাহাটীৰ সচলৰ পৰা বিশ্বই চাহাৰ প্ৰতিবেদন AIM লাইভ সাংবাদিক বন্ধুসকল আৰু সংগ্ৰামী সতীৰ্থসকল মই প্ৰথমতে চিনাকি কৰি দিছোঁ মই আমাৰ মাজত আছে AITUCৰ অসম ৰাজ্যিক কমিটিৰ সাধাৰণ সম্পাদক কমৰেড ভূপেন দাস নমস্কাৰ দেই আমাৰ মোৰ ওচৰত আছে মৃত্যুঞ্জয় সেৱা সন্থাৰ মুখ্য উপদেষ্টা লক্ষীকান্ত ৰয় আজি এই সংবাদমেল AITUC অসম ৰাজ্যিক কমিটি আৰু নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়নে যুটীয়াভাৱে এই সংবাদমেল অনুষ্ঠিত কৰিছে আজি ইয়াৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা আমি অনুভৱ কৰিলোঁ যে যোৱা সময়ছোৱাত আজি 11 দিনত এই আন্দোলনে ভৰি দিছে অসমত এটা চৰকাৰী যন্ত্ৰ আছে চিফ ছেক্ৰেটাৰীৰ পৰা চিফ মিনিষ্টাৰলৈকে চব আছে কিন্তু কাৰো আজিলৈকে সময় নহ'ল এই যিবিলাক শিক্ষিত কৰ্মচাৰীয়ে ইয়াত অবিৰত ধৰ্মঘট কৰি আছে মুখ্যমন্ত্ৰীয়ে খালি কৈছে মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে আন্দোলনকাৰীসকলৰ লগত কোনো আলোচনা নহ'ব কিন্তু আমি নিবেদন কৰিছোঁ তেওঁলোকক যে কি কাৰণে এই মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ ৩,০০০ শ্ৰমিকে আজি নিজৰ কাম কাজ সব বাদ দি পৰিয়াল বাদ দি ইয়াত আহি বহি আছে এই ঠাণ্ডাত কঁপি আজিলৈকে কি কাৰণে তেওঁলোকে আন্দোলন কৰিছে সেই কথাটো ইয়াত পোৱা খবৰ ল'বলৈ কোনো নাহিল এতিয়া কথা হৈছে যে আমাৰ দুইটা সংগঠনৰ এই আপোনালোকৰ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থা 106 আৰু নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়নে যোৱা ক'ভিড পৰিস্থিতিত দেশবাসীক বচাবৰ কাৰণে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি আপোনালোকে সেৱা আগবঢ়াইছিল আৰু চৰকাৰে তেতিয়া বাহবা দিছিল আৰু তেতিয়া কৈছিল যে আপোনালোকে প্ৰথম শ্ৰেণীৰ ফ্ৰণ্টলাইন ফাইটাৰ হিচাপে আপোনালোকক আমি অভিনন্দন জনাইছোঁ আৰু তেতিয়া চৰকাৰী খৰচত এৰোপ্লেন ওপৰত হেলিকপ্টাৰ চলাই পুষ্পবৃষ্টি কৰিছিল আমাৰ ওপৰত আৰু তেতিয়া শলাগ লৈছিল কিন্তু আজি তেওঁলোকে সেই শলাগ ল'বলৈতো সময় নায়েই বৰঞ্চ এই আন্দোলনক বেআইনী নিচিনা ঘোষণা কৰি আমাৰ ইতিমধ্যে 800ৰো অধিক কৰ্মচাৰীক তেওঁলোকে ইতিমধ্যে বৰখাস্ত কৰিছে নতুনকৈ ইণ্টাৰভিউ লৈ আছে আৰু এই সকলোৰে নায়ক হৈছে স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল যি অশোক সিংঘালৰ নিৰ্দেশত যে নতুন ড্ৰাইভাৰ ল'ব লাগিব বুলি কোৱাৰ লগে লগে আমাৰ এইটো এই কোম্পানীৰ আমাৰ শ্ৰমিকসকলৰ বিৰুদ্ধে আমাৰ টেকনিকেল মানুহসকলৰ বিৰুদ্ধে তেওঁলোকৰ আক্ৰমণটো আৰু বেছি আক্ৰমণাত্মক হৈ গ'ল আৰু আমাৰ চৰকাৰে তেওঁলোককে পৰোক্ষভাৱে সহায় কৰিলে আমাৰ গণতান্ত্ৰিক চৰকাৰে আমাৰ দেশত তেওঁলোকে বনিয়া গোষ্ঠীৰ পদলেখন কৰিবলৈ আৰম্ভ কৰিলে আৰু এই কোম্পানীটো আজি অসম চৰকাৰে কৈছে যে তেওঁলোকৰ কোনো দায়িত্ব নাই এইটো কোম্পানীয়ে চলাব কিন্তু এই কোম্পানীটোক 2006 চনৰ পিছত 7 চনত 8 চনত 2008 চনত ইয়ালৈ কোনে মাতি আনিছে অসম চৰকাৰে আৰু কিভাৱে কাম কৰে অসম চৰকাৰৰ নিৰ্দেশত আমাৰ ৰাজ্যখনৰ যিমানবিলাক শ্ৰম আইন আছে সেই শ্ৰম আইনৰ আধাৰত তেওঁলোকে কাম কৰিব লাগে কাম কৰে তেতিয়াহ'লে আমি ক'ব লাগিব যে অসম চৰকাৰ আচলতে এই গোটেই কোম্পানীটোৰ হৰ্তা কৰ্তা বিধতা প্ৰিন্সিপাল
প্ৰিন্সিপাল এমপ্লয়াৰ। গতিকে প্ৰিন্সিপাল এমপ্লয়াৰৰ দায়িত্ব আছে তাৰ কৰ্মচাৰীবিলাকৰ সা সুবিধা এইবিলাক আলোচনা কৰাৰ কাৰণে। তেওঁলোকে নিৰ্দেশ দিব পাৰে যে এইবিলাক অতি শিক্ষিত ল'ৰা ছোৱালীয়ে কেনেকৈ 14,000 টকাৰ দৰমহাত বা এলাউন্সৰ সৈতে 20,000 অতি বেছি 20,000 হ'ব পাৰে, এই 20,000 টকা লৈ এনেকৈ পৰিয়াল চলাব পাৰে বা জীৱন নিৰ্বাহ কৰিব পাৰে। আজি বস্তুৰ যি জুই চাই দাম হৈছে আপুনি কিনিব নোৱাৰে। ল'ৰা ছোৱালী ঘৰত অসুখ হ'লে আপুনি ঔষধ এটা কিনি পেলাই ল'ৰা ছোৱালীক খোৱাৰ সামৰ্থ্য আমাৰ নাই। এই অৱস্থাটোত আমি বাৰম্বাৰ 18 চনতে ছেটেলমেণ্ট হ'ল। আমাৰ এই AITCৰ এফিলিয়েশ্যন হোৱাৰ পাছত সেই আন্দোলনটো আৰম্ভ হৈছিল আৰু প্ৰায় 18 দিন যুঁজ কৰাৰ পিছত 18 দিন যুঁজৰ পিছত সিদ্ধান্ত হৈছিল আমি 14,000কৈ টকা পাইছিলোঁ। আজি তাৰ পিছৰ পৰা কিমান দিন গ'ল? 2008 চনৰ পৰা আজি 17 বছৰ হ'ল। আজি 17 বছৰে এই চৰকাৰৰ কাণ্ডজ্ঞানহীন এই 17 বছৰে তেওঁলোকৰ চিন্তা নহ'ল এই কৰ্মচাৰীবিলাকক আপগ্ৰেড কৰা, তেওঁলোকক দৰমহাৰ মাজে মাজে বঢ়োৱা। আজি ইনক্ৰিমেণ্ট দিব লাগে, ইনক্ৰিমেণ্ট বঢ়াই মানুহসকলক সকাহ দিব লাগে যেতিয়া বয় বস্তুৰ দাম বাঢ়ি যায়। কিন্তু এই চৰকাৰে আজিলৈকে একো কৰা নাই। তাৰপিছত বাধ্য হৈ আন্দোলনৰ কাৰ্যসূচী হ'ল, বিভিন্ন সময়ত আলাপ আলোচনা হ'ল আপোনালোকৰ লগত, আৰু আলাপ আলোচনাত দৰ দাম কৰিছে, দৰ কচাকচি কৰিছে। 250 টকাৰ পৰা দাম ইনক্ৰিমেণ্ট 450 টকালৈকে তেওঁলোক আগবাঢ়িল। তাৰপিছতো যেতিয়া এটা কাৰ্যকৰী নহ'ল তেতিয়া আপোনালোকে বাধ্য হৈ এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিলে। যি হয় হ'ব, আমি অবিৰত ধৰ্মঘট কৰি যুঁজি খাবলৈ নোপোৱাই মৰাতকৈ যুঁজি মৰাই ভাল বুলি আপোনালোকে ইয়ালৈ আহিছে। আজি এই চৰকাৰে আপোনালোকৰ সম্পৰ্কত যি পজিশ্যন লৈছে, এখন ৰাজ্যৰ নিৰ্বাচিত গণতান্ত্ৰিক প্ৰতিনিধি হিচাপে, মুখ্যমন্ত্ৰী হিচাপে তেওঁ যিটো মতামত দি আছে, এই মতামতবিলাক সঁচাকৈ দুৰ্ভাগ্যজনক এণ্ড আনকল ফৰ। এনেকুৱা মতামত আমি বিচৰা নাছিলোঁ এজন মুখ্যমন্ত্ৰীৰ পৰা। গতিকে এই মুখ্যমন্ত্ৰীয়ে আমাৰ সাধাৰণ শ্ৰমজীৱী কৰ্মচাৰী মানুহৰ জীৱনৰ কথা নাভাবে। তেওঁলোকে ভাবে খালি কৰ্পৰেট গোষ্ঠীক কেনেকৈ পদলেহন কৰি আমাৰ মাটি সম্পত্তি চব তেওঁলোকক গতাই দিয়াৰ স্বাৰ্থত তেওঁলোকে এই বনীয়া গোষ্ঠীসকলক পদলেহন কৰি আছে। আমাৰ কথা ভাবিবলৈ তেওঁলোকৰ সময় নাই, আপোনালোকৰ কথা ভাবিবলৈ তেওঁলোকৰ সময় নাই। আপোনালোকৰ ল'ৰা ছোৱালীৰ পঢ়া শুনা কি হ'ব এইবিলাক লৈ পেলাই তেওঁলোকৰ যেন কোনো প্ৰয়োজন বোধ নাই। গতিকে এই পৰিস্থিতিত ধৰ্মঘট আপোনালোকে কৰিছে। আজি আমি এখন ইয়াত প্ৰেছ মিট কৰিছোঁ এইকাৰণে যে আমাৰ নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়নত আমি ইমিডিয়েটলি বহি আলোচনা কৰিলোঁ যে ইতিমধ্যে 10 দিন হ'ল, 10 দিন হ'বলৈ গৈছে। এইখিনি সময়ত যদি আমি এইটো ভূমিকা নলওঁ, কাৰণ আমাৰ লগত আপোনালোকে যেনেকৈ জৰুৰী সেৱাত কাম কৰে, ঠিক তেনেকৈ পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ ড্ৰাইভাৰসকলেও সেই একেই আঁচনিমতে কাম কৰে। তেতিয়াহ'লে আমি ককাই ভাইৰ নিচিনাকৈ থাকিব লাগে। আমাৰ ভাতৃসকল যেতিয়া বিপদত পৰাৰ অৱস্থা হয়, চৰকাৰৰ যেতিয়া ঠেলি হেঁচি দি গাঁতত পেলাব খুজিছে, সেইখিনি সময়ত উদ্ধাৰ কৰাৰ দায়িত্ব ডাঙৰ সংগঠন হিচাপে আমাৰ AITCৰ পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ আছে। আৰু আমি সেইকাৰণে সেই দায়িত্ব পালন কৰিবৰ কাৰণে যে পৰহি দিনা আমি আলোচনা কৰিছোঁ। আমি কৈছোঁ ধনে জনে আমাৰো চাকৰি যদি গণ্ডগোল লাগে লাগক, আমি ধনে জনে আপোনালোকৰ লগত সম্পৰ্ক ৰক্ষা কৰিম আৰু আপোনালোকক সহায় কৰি যাম। আৰু আজি টকেনত হিচাপে আমি ঠিক কৈছোঁ যে প্ৰথম কিস্তিত আপোনালোকক 50,000 টকা, আজি 50,000 দিছোঁ, 40,000 টকা আজি আপোনালোকক দি যাব। আৰু আমাৰ এজন সভাকাংক্ষীয়ে আপোনালোকক এসাঁজ খোৱাবৰ কাৰণে 10,000 টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছে। তেওঁ নিশ্চয় আহি পাব আৰু আপোনালোকক আমি হস্তগত কৰিম। এইটো আপোনালোকৰ প্ৰতি আমাৰ দায়িত্ব, আমি বৰককা হিচাপে AITCৰ দায়িত্ব, সেই দায়িত্ব আমি নিভা নিছোঁ। বন্ধুসকল, আপোনালোকে যিটো দাবী কৰি আছে সেই দাবীবিলাক অত্যন্ত যুক্তিসংগত দাবী। আজি নিম্নতম মজুৰি গোটেই ভাৰতবৰ্ষত দাবী উঠাই আছে আৰু কোনো কোনো ৰাজ্যত পূৰণ হোৱাৰ পথত গৈছে।
যে সকলো ট্ৰেড ইউনিয়নিষ্টসকলে অৰ্থনীতিবিদসকলে আলোচনা কৰি কৈছে যে নিম্নতমভাৱে 5জনীয়া এটা পৰিয়াল যদি চলিব লগা হয় 2-3টা ল'ৰা ছোৱালীৰ সৈতে এটা পৰিয়াল তেতিয়াহ'লে কমেও 27,000 টকা মিনিমাম ৱেজ হ'ব লাগে মিনিমাম 27,000 টকা আইনমতে আজি তেওঁলোকে আমাক মাত্ৰ 14,000 টকা দি তেওঁলোকে এই লেবাৰ আইন এই নিম্নতম মজুৰি আইন ভংগ কৰিছে নে নাই এতিয়া আইন ভংগ আমি কৰিছোঁ নে এই আইন ভংগ এই চৰকাৰৰ প্ৰতিনিধিসকলে কৰিছে আজি যদি ব্যৱস্থা ল'ব লাগে তেওঁলোকৰ বিৰুদ্ধে ল'ব লাগে আন্দোলন কৰাটো আমাৰ গণতান্ত্ৰিক অধিকাৰ হয় নে নহয় আমাৰ গণতান্ত্ৰিক অধিকাৰ এইটো ভাৰতবৰ্ষৰ সংবিধানে দিয়া অধিকাৰ এই অধিকাৰ মতে আমি এই আন্দোলন সংগঠিত কৰিছোঁ কিন্তু আন্দোলনটো দমন কৰিবৰ কাৰণে যদি তেওঁলোকে এনেকুৱা ধৰণে আক্ৰমণ কৰি থাকে আজিৰ পিছতো কাইলৈকো চাম তেওঁলোকে যদি একো নকৰে তেতিয়াহ'লে পৰহিৰ পৰা আমি ঘোষণা কৰিছোঁ যে অহা 15 তাৰিখৰ দিনা সোমবাৰৰ দিনা আমি আমাৰ পেট্ৰলিয়াম মজদুৰ ইউনিয়ন সৰ্বশক্তি নিয়োগ কৰি আমি এটা ট'কেন ষ্ট্ৰাইকৰ ঘোষণা কৰিছোঁ আৰু সেইদিনাখন আমি আমাৰ সকলো পেট্ৰল মজদুৰৰ কৰ্মীক ইয়ালৈ 10 বজাতে আমন্ত্ৰণ জনাইছোঁ ইয়াতে আহি সমবেত হ'ব আৰু সমবেত হৈ তেতিয়া আমি যি কাৰ্যসূচী ল'ব লাগে আপোনালোক আমি সকলোৱে বহি আলোচনা কৰি ল'ম কাৰণ তেওঁলোকে অত্যাচাৰ কৰি যাব আৰু আমি নিৰ্বিবাদে সহ্য কৰি থাকিম এই কথাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে গতিকে এই আন্দোলনত ভয় কৰিব লগা একো নাই এখন গণতান্ত্ৰিক দেশত চাকৰিটো খাম বুলি ক'লেই কাৰো বাপেকৰ কলিজা নাই চাকৰিটো খাই শেষ কৰিব পাৰিব এটা চাকৰি পোৱাটো টান কিন্তু চাকৰি খেদাটো যথেষ্ট টানৰ কথা গতিকে আপোনালোকৰ ওচৰত মেঘালয় ৰাজ্যৰ শ্ৰমিকসকলে প্ৰায় 3 মাহ জোৰা আন্দোলন কৰি তেওঁলোকৰ মজুৰি এতিয়া 35,000 টকালৈকে তেওঁলোকে বৃদ্ধি কৰিব পাৰিছে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশত তেনেধৰণে আন্দোলনৰ জৰিয়তে আদায় কৰি লৈছে আৰু আমিও এই কথা জানো যে সংগ্ৰাম আন্দোলনৰ জৰিয়তে সকলো অত্যাচাৰ মূৰপাতি লৈ শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিলে মহাত্মা গান্ধীয়ে যদি ভাৰতবৰ্ষ স্বাধীন কৰিব পাৰে ব্ৰিটিছৰ পৰা আমিও আপোনালোকক এই দাৰিদ্ৰতা এই অত্যাচাৰ এই অপপ্ৰচাৰৰ বিৰুদ্ধে আমিও আপোনালোকক ৰক্ষা কৰিব পাৰিম আপোনালোকেও ৰক্ষা কৰিব পাৰিব আৰু আপোনালোকৰ নিজৰ সীমিত সংগঠিত শ্ৰম একতাৰে গতিকে যে 15 তাৰিখৰ দিনা আমাৰ সকলো তেল উচল ভৰোৱা মেলোৱা এইবিলাক বন্ধ থাকিব সদায় অইল কোম্পানীয়ে দেওবাৰটো কৰাবলৈ চেষ্টা কৰে আমি এবাৰ নিৰ্দেশতো কৈছোঁ যে কোনো কাৰণত দেওবাৰৰ দিনা তেল উচোৱা নমা এই কামটো নচলিব আমাৰ লগত গেছ ইউনিয়নৰ মানুহো আছে কিন্তু আমি অত্যাধিক জৰুৰী সেৱা বুলি পেলাই গেছ কোম্পানী গেছৰ শ্ৰমিকসকলক আমি ইয়াত ইনভলভ আজিলৈকে কৰোৱা নাই কিন্তু যদি একো ব্যৱস্থা নকৰে তেতিয়াহ'লে আমাক নুদুখিব গেছ কোম্পানীবিলাকৰ কৰ্মচাৰীবিলাককো যেতিয়া আনি নামিম ইয়াত তেল গেছ যেতিয়া নাইকিয়া হ'ব দুদিন তেতিয়া এই চৰকাৰে আঁঠু কাঢ়ি লেবাই আপোনালোকৰ ওচৰত আহিব লাগিব এই অভিজ্ঞতা এই অভ্যাস আমাৰ আছে এই নীতি আমি জানো বেংক কৰ্মচাৰীবিলাকে গোটেই ভাৰতবৰ্ষত আন্দোলন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'লে যে আমি বেংকক বহুত পইচা দিছোঁ আৰু বেংকক পইচা দিবলৈ নাই বেংকৰ লগত কোনো আলোচনা নহয় আমাৰ তেতিয়া জেনেৰেল ছেক্ৰেটাৰী আছিল প্ৰয়াত কৰ্মৰেড গুৰুদাস দাসগুপ্ত বোলে হয় নেকি আমাৰো আন্দোলন চালু হৈ গ'ল প্ৰথম দিনাখন চলিল দ্বিতীয় দিনাখন ক্ৰাইচিছ আৰম্ভ হ'ল গধূলি সময়ত গুৰুদাস দাসগুপ্তক প্ৰধানমন্ত্ৰীয়ে টেলিফোন কৰি ক'ব লগা হ'ল যে সকলোকে লৈ আহক মই আপোনালোকৰ চব দাবী মানি ল'ম একো আলোচনা নোহোৱাকৈ আমি ডিমাণ্ড চাৰ্টৰ যিমান দাবী কৰিছোঁ চব দাবী এই চৰকাৰে পূৰণ কৰিব লগা হ'ল 3খন কৃষি আইন আনি পেলাই আন্দোলন কৰা 3খন কৃষি আইন আনি কৃষক বিৰোধী কাম দাবী দিছিল পাঞ্জাবৰ খেতিয়কে আহি দিল্লী ঘেৰাও কৰি কেইবাদিন ধৰি মাহৰ 1 বছৰ আন্দোলন কৰি
বাধ্য কৰিলে মোদীয়ে আহি পেলাই ক'ব লগা হ'ল এই 3খন আইন মই প্ৰত্যাহাৰ কৰি লৈছোঁ। গতিকে গণতান্ত্ৰিক আন্দোলনৰ সন্মুখত কোনো ডাঙৰ মানুহ নহয়, সি কাবু হ'বলৈ বাধ্য। সেই ক্ষমতা শ্ৰমিক আন্দোলনৰ আছে, AITUCৰ সেই নেতৃত্ব আছে যি আপোনালোকক আগবঢ়াই লৈ যাব পাৰিব। এইখিনি কৈ মই আকৌ কৈছোঁ চৰকাৰক সকীয়াই দিছোঁ যাতে আমি গেছ এমপ্লয়িজকো আনিব লগা নহয়, তাৰ দায়িত্বটো তেওঁলোকৰ। গতিকে আমি এই আন্দোলন ভয় কৰিব নালাগে, আমি চলাই যাম। মানে অন্য নহ'লেওতো ইয়াৰ পৰা এনে যদি যাব লগা হয় তেতিয়া আমি মৰাই ভাল। গতিকে সেইকাৰণে লাষ্ট মমেণ্টলৈকে আমি যুঁজিম আৰু আমি যিসকল AITUC আৰু আমাৰ NEPMৰ যিসকল নেতৃত্ব আছে প্ৰত্যেক মুহূৰ্তত আজিৰ পৰা আপোনালোকৰ লগত থাকিব। এইখিনিকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আৰু আজি যোৱা 1 ডিচেম্বৰৰ পৰা আজি 11 দিনত আমি আমাৰ যি সদৌ অসম 108 কৰ্মচাৰীৰ তৰফৰ পৰা যি অনিৰ্দিষ্টকালীন যি আমি কৰ্মবিৰতি আমি ধৰ্মঘট কৰিবলৈ ওলাইছিলোঁ, তাৰে সমৰ্থনত আজি এই 11টা দিনত আমাৰ হয়তো চৰকাৰী পক্ষ বা আমাৰ বিভাগীয় কৰ্তৃপক্ষ আমাৰ লগত আমাৰ যিকেইটা দাবী আছিলে বা আমাৰ যিকেইটা আমাৰ ডিমাণ্ড আছিলে, সেই ডিমাণ্ডকেইটাৰ লগত এটা যে আলোচনাৰ মাধ্যমত যে আমি যে এটা বিচাৰি দিছিলোঁ যাতে সমাধান হয়। কাৰণ সমস্যা হ'লে সমাধান হ'ব লাগে, আৰু সমস্যাক যদি সমস্যা হিচাপত যদি কোনোবাই থৈ যায় কেতিয়াও সেই সমস্যা সমাধান নহয়। আজি আমাৰ ইউনিয়নখন জন্ম লগনেৰে পৰা এই AITUCৰ অধীনত আমাৰ এই ইউনিয়নখন গঠিত হৈছিলে। তেওঁলোকৰ সুপৰামৰ্শ আমাক আকৌ গঠনশীলত মানে আমাক গঠনভাৱে আমাক পৰামৰ্শ দিছে, সেই পৰামৰ্শ মতে আমি যিকেইটা আমাৰ যোৱা 2008ৰ পৰা আজি 2025লৈকে যিকেইটা আমি আন্দোলন কৰিছোঁ, তেওঁলোকৰ দিহা পৰামৰ্শক লৈ আমি আন্দোলন কৰিছিলোঁ। আমি প্ৰথমবাৰ আন্দোলন যেতিয়া কৰিছিলোঁ, আমাৰ অনিৰ্দিষ্টকালীন যেতিয়া ষ্ট্ৰাইক কৰিছিলোঁ 2018ত, তেওঁলোকেও আমাক পূৰ্ণ সমৰ্থন কৰিছিল আৰু যিদৰে সহযোগিতা মেন পাৱাৰৰ পৰা আৰম্ভ কৰি মানি পাৱাৰৰ পৰা আৰম্ভ কৰি গোটেইখিনি তেওঁলোকে আমাক ছাপৰ্ট কৰিছে। আৰু বিপদৰ সময়ত যিয়ে আমাৰ হৈ মাত মাতিব বা বিপদৰ সময়ত যি ব্যক্তি আমাক সহায়ৰ হাত আগবঢ়াব, তেওঁলোক আজিৰ দিনত আমাৰ দিনত ভগৱান ৰূপী হয়। আজি আমি 11টা দিন ক'ত থাকিছোঁ, ক'ত খাইছোঁ, ক'ত কি কৰিছোঁ আৰু কিমান দৰমহা পাওঁ আৰু আমাৰ নিজৰ পৰিয়ালক আমি কেনেদৰে চলাওঁ, এইটো গোটেই অসমৰ জনতাই এই বস্তুটো জানে। তেওঁলোকক আজি আমাৰ যি ডিমাণ্ড বা আমাৰ যিকেইটা দাবী, এই সমাধানৰ ৰাস্তাৰ কাৰণে তেওঁলোকৰ অহৰহ যে প্ৰচেষ্টাত তেওঁলোকক শলাগ দিবইলগীয়া হয়। গতিকে আজি আপোনালোকৰ মাজত আমাৰ যিকেইজন আজি মহান ব্যক্তি আজি উপস্থিত হৈ আমাৰ এই আন্দোলনটোক আকৌ শক্তিশালী কৰাৰ কাৰণে যি আমাক আজি লগত থাকি তেওঁলোকেও আমাৰ লগত থাকিব। অহা 15 ডিচেম্বৰৰ ভিতৰত তেওঁলোকে আমাৰ লগত থাকি আকৌ আমি আমাৰ আন্দোলন গণতান্ত্ৰিক আন্দোলন আমি আৰু শক্তিশালী ৰূপত আগবঢ়াই লোৱাৰ কাৰণে তেওঁলোকে যে দিহা পৰামৰ্শ আৰু যি আৰ্থিক অনুদান আমাক আজি দিলে, আজি সঁচাকৈ আমাৰ আজি 3000 মানে পৰিয়ালৰ হৈ মই গোটেইকেইজন মহান ব্যক্তিক আজি আমাৰ 108 সদৌ অসম 108 কৰ্মচাৰী সন্থাৰ পৰা তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আর কোম্পানির যেটো আক্রোশমূলক মনোভাব সেইটো আমি টোটালি ভাঙিবার কারণে, কারণ 108ৰ স্ট্রাইক 2018ত 18 দিন কৰিব লাগিছিল। এইবারও কিন্তু সেই লাইনটো আহিছে, সেই লাইনটো টোটালি ভঙ্গ করার কারণে, ভাঙ্গি দিয়ার কারণে আমার এফিলেটেড AITUC এফিলেটেড নর্থ ইস্ট পেট্রোলিয়াম মজদুর ইউনিয়ন 15 ডিসেম্বর টোটালি স্ট্রাইকত যাব। কোনো ধৰণৰ তেল ATF বা এয়াৰ ফুয়েল এয়াৰপোৰ্টত যেটো লাগে টোটালি বন্ধ থাকিব। আর মই সরকারক সকীয়াই দিব খুজিছোঁ, যদি 15 তাৰিখৰ ভিতৰত তেখেতসকলে আলোচনাৰ মাধ্যমত এইটো সমাধান নকৰে, তেনেহ'লে কিন্তু আমি নেক্সট ষ্টেপত তেল আৰু গেছ একেলগে বন্ধ কৰিম এই 108ৰ ষ্ট্ৰাইকৰ সমৰ্থনত। আৰু যেতিয়ালৈকে এইটো
সমাধান নহয় আমিও স্ট্রাইকত লাগাতার থাকিম আর সেইটোর কারণে জগরিয়া হব অসম সরকার পাবলিকে তেল নাপাব রান্ধিবার কারণে গ্যাস নাপাব এনেকুৱা এটা পরিস্থিতির সৃষ্টি হব এতিয়াতো মানুহ মৰি আছে এম্বুলেন্স এনে ঘূৰি আছে কিন্তু এটা পেশেন্ট আনি এডমিট কৰাব পৰা নাই এই কোম্পানীয়ে তথাপিও সরকার এই কোম্পানীক ডাইরেক্টলি হেল্প কৰি আছে আমাৰ কৰ্মী ছাঁটাই কৰাৰ কাৰণে এইখিনি আজিৰ মেইন কথা আৰু সকলোকে ধন্যবাদ দি আছোঁ যিসকল সাংবাদিক আজি আহিব পৰা নাই বহুতে ফোন কৰিছে তেখেতসকলে কৈছে ষ্টেটমেণ্টটো পঠাই দিয়াৰ কাৰণে তেখেতসকলে পাব্লিচিটি দিব এইখিনি আমাৰ কথা তেতিয়াহ'লে সকলোকে ধন্যবাদ জনাই আজি সংবাদমেল যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996